জৰা ফুকা নহয়, এইবাৰ আজমলৰ চকুৰ পানী। চলচলীয়া চকুৰে থুকাথুকি মাতেৰে ভূত ভিক্ষা। মৌলানা বদৰুদ্দিন আজমলে জৰা ফুকা কৰি পানীৰ বটল বিলাই থকা বহুবাৰ দেখিলে। নিৰ্বাচনৰ বতৰত এইবাৰ মুছলমানৰ স্বয়ম্ভূ ত্ৰাণকৰ্তা আজমলৰ নতুন অৱতাৰ। বঙাইগাঁৱৰ সৃজনগ্ৰাম সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰৰ প্ৰচাৰ সভাত আজমল চাহাবৰ চকুত চকুলো। গুৰু যদি ডালে ডালে, শিষ্য আকৌ পাতে পাতে। নাচ গান কৰি ভাষণ দিলেই নহ'ব, নিৰ্বাচনত জিকিবলৈ কান্দিবও জানিব লাগিব। বিধায়ক হ'বলৈ ফেকুৰি ফেকুৰি কান্দিলে ৰেজাউলে। আমি আফসোস থাকতে যে আদর পাইছি আজকে, আমি আফসোস থাকতে যে আদর পাইছি আজকে হুজুরের সাথে আমি সেই আদর আপনারা আমাকে দিয়েছেন। এই ঋণ আমি কোনোদিন পরিশোধ করতে পারবো না। তাই আমি সবাইকে বলবো, আমরা ভালো থাকবো, সুস্থ থাকবো, সবাইকে সহায় করব, মানুষের সাথে মানুষের বিপদে আমরা সবসময়। কাইলৈ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব। তাৰ পাছত নেতাৰ এনে নাটক আৰু 5 বছৰলৈ নেদেখে। গতিকে চাই লওঁ। এয়া ফকীৰগঞ্জৰ বীৰসিং জৰুৱা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মাধৱী দাস। নিৰ্বাচনী প্ৰচাৰ চলাই মাধৱী দাসে ক'লে জয়ী হ'মেই। আমাৰ ফকীৰগঞ্জত নিজ স্থান যিহেতু এইটো মোৰ, আৰু আপোনালোকে দেখিবলৈ পাইছে আমাৰ গৰাখহনীয়াৰ ওচৰতে কিমান হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। আজি সেই ৰাইজসকলে মোক কেৱল সহমত নহয়, তেওঁলোকে নিজৰ নিজৰ উন্নয়নৰ বাবে ওলাই আহিছে। কেৱল দলৰ নিৰ্বাচনী গীত বা বিহু গীতত নাচিলেই নহ'ব, বাগুৰুম্বাও নাচিব লাগিব। এয়া গোসাইগাঁৱৰ NDAৰ প্ৰাৰ্থী ৰূপম ৰায়ৰ বাগুৰুম্বা নাচ। একেটা সমষ্টিৰে UPPLৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মই দোকানে বজাৰে চলাইছে প্ৰচাৰ। জিকিব বুলি আশাবাদী প্ৰতিভা ব্ৰহ্ম। খুব ভাল লাগিছে। আমি আজি UPPLৰ একদম এটা পৰিয়াল হয়। আমি এই ভাড়াগুৰি বজাৰত মানে দোকানে দোকানে আমি আমাৰ দাদা ভাইসকলৰ লগত, আমাৰ সন্মানীয় ৰাইজৰ লগত আমি কানেক্ট কৰিবৰ কাৰণে চেষ্টা কৰি আছো, যাতে আমাৰ অহা দিনবোৰত 9 তাৰিখত যেতিয়া নিৰ্বাচন হয় 4 নং বাওখুংৰি সমষ্টিত যাতে আমাৰ UPPLৰ কেণ্ডিডেটকে ভোট দিয়ে, ইয়াৰ কাৰণে আমি বিনতি কৰিছো, অনুৰোধ কৰিছো। বৰহমপুৰৰ বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ কামপুৰত দলীয় নেতাকৰ্মীৰ সমদল। প্ৰাৰ্থীজন লগত নাথাকিলেও তেওঁলোকৰ বৰ উৎসাহ। বিহপুৰীয়াত 2 সখী তথা ৰাজনৈতিক শত্ৰুৰ মাৰাথন প্ৰচাৰ। ভূপেন বৰাই দিনে নিশাই চলাইছে প্ৰচাৰ। 10 বছৰৰ পাছত আকৌ দিছপুৰৰ দুৱাৰ খোল খোৱাৰ সম্ভাৱনা দেখিছে বৰাই। 15 দিনত 206টা বুথ মানে যোৱাটো সম্ভৱ নহয়, গতিকে 48 ঘণ্টাত মই আৰু 48খন গাঁৱলৈ যাব পাৰিম। তাৰ কাৰণে যাতে ৰাইজে দুখ নধৰে, সকলো ৰাইজকে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিবৰ কাৰণে, অসমৰ উন্নতি ত্বৰান্বিত কৰিবৰ কাৰণে আৰু মোকো আশীৰ্বাদ দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বহি থকা নাই সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাম নাৰায়ণ ভূঞা। সোমবাৰে প্ৰাৰ্থীজনৰ হৈ সমষ্টিটোত প্ৰচাৰ চলালে গৌৰৱ গগৈয়ে। বিপুৰীয়াৰ ভিতৰত বিপুৰীয়াৰ অঞ্চলৰ ৰাইজে স্থানীয় এগৰাকী ব্যক্তি সমাজ সেৱক বিচাৰে, আৰু সেইকাৰণে নাৰায়ণ ভূঞা ডাঙৰীয়া জয় নিশ্চিত। আজি কম সময়ৰ ভিতৰত ইমান মানুহখিনি উপস্থিত হোৱা সেইটোৱে প্ৰমাণ যে বিপুৰীয়াত কংগ্ৰেছৰ জয়টো নিশ্চিত। ইফালে এই দৃশ্য হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱৰ ৰাজপথৰ। সমষ্টিটোৰ অগপৰ প্ৰাৰ্থী প্ৰকাশ দাসক লগত লৈ অগপ আৰু বিজেপিৰ নেতাকৰ্মীৰ বিশাল ৰেলী। পিছে হ'লে কি হ'ব? বাইক চালকেই হওক বা প্ৰাৰ্থী, কাৰোৰে মূৰত নাই হেলমেট। নেতা হ'বলৈ হ'লে যেন এনেবোৰ নীতি নিয়ম ভৰিৰে মোহাৰাটো অতি প্ৰয়োজনীয়।
ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।